নিউজ কৰা এই মাধুৰ্য বৰা আৰু লগত তেওঁৰ সংগীসকলে গৈ মোক নিউজ কৰি ইয়ালৈ লৈ আহিলে। আহি এতিয়া আজি 1 বছৰ দিন মোৰ ভণ্টিৰ লগত মই ভাড়া ৰুমতে আছোঁ। আজিৰ পৰা প্ৰায় এবছৰ আগতে আমি এইদৰে গৈছিলোঁ দেৰগাঁও কাকডোঙাৰ 2 নং বামুণগাঁৱৰ নিবাসী ধীৰেন বৰাৰ জীৱনৰ কৰুণ গাথাৰ এটি প্ৰতিবেদন যোগ্যত কৰিবলৈ। আমাৰ দেৰগাঁও ডায়েৰী প্ৰতিবেদন চাই দুজন সমাজ হিতৈষী ব্যক্তি ময়ূৰ ফুকন ডাঙৰীয়া আৰু অৰুণজ্যোতি হাজৰিকা, এই দুজন ব্যক্তিয়ে ধীৰেন বৰা নামৰ ব্যক্তিজনৰ সমস্ত দায়িত্ব নিজৰ মূৰত কাণ পাতি লয়। নমস্কাৰ, দেৰগাঁও ডায়েৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আজিৰ পৰা প্ৰায় এবছৰৰ আগতে আমি এটা প্ৰতিবেদন যোগ্যত কৰিছিলোঁ। কাকডোঙাৰ এজন ব্যক্তি ধীৰেন বৰা নামৰ এজন ব্যক্তি প্ৰায় 14টা বছৰে তেওঁ শয্যাগত অৱস্থাত আছিল। তেখেতৰ দুৰ্বিষহ জীৱনৰ গাথা যেতিয়া আমি আমাৰ চেনেলৰ যোগে প্ৰেৰণ কৰিছিলোঁ, বহুত মানুহে তেখেতক সেই দুখৰ সময়ত সমভাগী হৈছিলে। কিন্তু দেৰগাঁও এজন ব্যক্তি ময়ূৰদ্বীপ ফুকন, বিশিষ্ট সমাজকৰ্মী ময়ূৰদ্বীপ ফুকনে তেখেতৰ গৃহত গৈ তেখেতক লৈ আহি পেলাই দেৰগাঁও ফুকন নগৰ ৰাখি আজি 9 মাহ দিনে তেখেতৰ চিকিৎসা খোৱা বোৱাৰ লগতে নিজৰ এজন জ্যেষ্ঠ ককায়েকৰ লগতে প্ৰতিপাল কৰিছে। আমি সমগ্ৰ দৃশ্য দেখাম। লগতে অৰুণজ্যোতি হাজৰিকা, যিখন ফিজিঅ'থেৰাপি, তেওঁ এবছৰ কাল আজি বিনামূলীয়াকৈ তেওঁ চিকিৎসা কৰি আছে। আমাৰ ধীৰেন বৰা নামৰ সেই বিশেষ ব্যক্তিজন, তেখেত আৰু তেওঁ ভগ্নীক অকল চিকিৎসাই নহয়, তেখেতক থাকিবৰ কাৰণে বাসগৃহৰ ব্যৱস্থা কৰি দিছে। তেওঁ খাদ্যৰ বাবে তেওঁ যাৱতীয় যিখিনি সামগ্ৰী বা থকা বাসস্থান সকলো ব্যৱস্থা কৰি দিছে সমাজকৰ্মী ময়ূৰ ফুকন ডাঙৰীয়া। লগতে তেওঁৰ প্ৰচেষ্টাতে চিকিৎসাধীন হৈ আছে আমাৰ অৰুণজ্যোতি হাজৰিকাৰ ফিজিঅ'থেৰাপি যিখন আছে দেৰগাঁৱত, তাতে চিকিৎসাধীন হৈ আছে। আমি গোটেই তেওঁৰ ঘৰৰ পৰিৱেশটো দেখাম। এটা জৰাজীৰ্ণ পথ, আজিও ঘৰখন তলা লগাই থোৱা এটা অৱস্থাত আছে, যিহেতু তেওঁ দেৰগাঁৱত চিকিৎসাধীন হৈ আছে। যিটো সময়ত এজন মানুহ 14 বছৰ কাল বিচনাত পৰি থাকিবলগীয়া হৈছিল, চিকিৎসাৰ অভাৱতেই হওক, দৰিদ্ৰতাৰ কাৰণেই হওক, সেই ব্যক্তিজনক এনেকুৱা এটা জেগাৰ পৰা নি যে আজি 80% বা 70% উন্নতি হৈছে, তেওঁ আজি নিজেই খোজকাঢ়ি যাব পাৰে চিকিৎসালয়লৈ। এই গোটেই আঁৰৰ যিসকল ব্যক্তি, এই আঁৰৰ ব্যক্তিসকলক আমাৰ প্ৰতিবেদনৰ জৰিয়তে তেওঁলোকক ৰাইজৰ আগত চিনাকি কৰাই দিয়ে আমাৰ মূল উদ্দেশ্য। যিহেতু এনেকুৱা ধৰণৰ যিবোৰ গঠনমূলক বাতৰি, এই বাতৰিখিনি প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে সমাজত এটা বাৰ্তা প্ৰেৰণ কৰা হ'ব, যাৰ জৰিয়তে আৰু সমাজ সচেতন লোকসকল ওলাই আহিব যে এনেকৈ সমাজত অকল ধীৰেন বৰাই নহয়, অসমৰ চুকে কোণে তেনেকুৱা দৰিদ্ৰ পৰিয়াল আছে, এইসকলক যাতে মানুহে সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰে। সেইকাৰণে আমি আজি বাতৰিটো যোগ্যত কৰিছোঁ। এইজনে ব্যক্তি, এখেতৰ নাম হৈছে ধীৰেন বৰা আৰু তেখেতৰ ভগ্নী। এই ভগ্নীয়ে প্ৰায় 14টা বছৰ এই ব্যক্তিজনৰ প্ৰতিপাল কৰি আছিল। কিন্তু এই ক্ষেত্ৰত যেতিয়া এওঁলোকৰ যেতিয়া দুখৰ গাথা আমি বাতৰি যোগে প্ৰতিবেদন কৰিছিলোঁ, দেৰগাঁও এজন সমাজকৰ্মী ময়ূৰ ফুকন ডাঙৰীয়া আগবাঢ়ি আহিলে। হয় দাদা, আপোনাৰ আজি আনন্দৰ চকুলো, আজি দুখৰ চকুলো নহয়, আপোনাৰ চকুত দেখিছোঁ আনন্দৰ চকুলো। আমি আপোনাক সেইটো অৱস্থাত দেখিছিলোঁ যিটো অৱস্থাত আপুনি বিচনাত শয্যাগত অৱস্থাত আছিল। আপুনি কৈছিলে মোক একো নালাগে, মোক অকল চিকিৎসা কৰি দিয়ক, মোক অলপ সুস্থ কৰি দিয়ক। কেনেকৈ আপোনাৰ দুৰ্ঘটনা হৈছিল, গোটেই কথাখিনি কওকচোন। মই আগষ্ট মাহৰ 1 তাৰিখ সেয়া আছিলে, মই গৰু এৰাল দিবলৈ গ'লোঁ। গৰু এৰাল দি পেলাই ঘূৰি আহিলোঁ। আহি পেলাই গছলৈ উঠিছিলোঁ। গছলৈ উঠি ডাল দুটামান কাটি পেলাই নামি আহিবৰ সময়তে মই পৰি গ'লোঁ। পৰি যোৱাৰ পিছত মই একো ক'ব নোৱাৰোঁ আৰু গাঁৱৰ মানুহ গৈ পেলাই আৰু থানাত লৈ আহিলে। আহি পেলাই চিভিলত ভৰ্তি কৰিলে। 3 নম্বৰ দিনাহে মই জ্ঞান পাইছোঁ। তাৰপিছতে চিভিলতে 6 মাহ থাকিলোঁ। গুৱাহাটীলৈ ৰেফাৰ কৰিছিলে, কিন্তু পইচা নাইকিয়া। ডক্টৰে ক'লে ইয়াত থাকিলে 6 মাহ থাকিব লাগে। বোলো ছাৰ 6 মাহে থাকিম, অকণমান সুস্থ হ'ম নে? বোলে অলপ সুস্থ হ'ব। 6 মাহ থাকি আহিলোঁ, কিন্তু সুস্থ হৈ নাহিলোঁ পুৰাকৈ। আহি আৰু ঘৰত আৰু চকীত বহিয়ে থাকিলোঁ। 14 বছৰ 14 বছৰ পিছত আমি পালোগৈ আপোনাৰ ঘৰত। হয়, তাৰপিছতে মই নিউজ কৰিলোঁ। নিউজ কৰাৰ পিছত আৰু তেখেতসকল গৈ পেলাই মোৰ পৰা আকৌ নিউজ ল'লে। লোৱাৰ পিছত এই দেৰগাঁও ফুকন নগৰৰ ময়ূৰদ্বীপ ফুকন ছাৰে গৈ পেলাই মোক লৈ আহিলে। লৈ আহি এই ফুকন নগৰতে ভাড়া ঘৰতে মোক ৰাখিছে। সম্পূৰ্ণ ভাড়া দিছে আৰু সম্পূৰ্ণ খোৱা বোৱা যিমানখিনি আমাৰ যাৱতীয় বস্তু চব তেখেতে দিছে, নিজৰ পৰিয়ালৰ আগতে। আৰু বাকী মোৰ থেৰাপি চেণ্টাৰত ছাৰে, অৰুণজ্যোতি হাজৰিকা ছাৰে
সম্পূৰ্ণ মোৰ চিকিৎসাৰ দায়িত্ব লৈছে আৰু সম্পূৰ্ণ চিকিৎসা কৰি আছে। দৰৱ জাতিৰ পৰা যত যি লাগে প্ৰতি মুহূৰ্ততে সুধি আছে আৰু মোক দি আছে। এতিয়া কিমান শতাংশ আপুনি এতিয়া সুস্থ অনুভৱ কৰিছে? মই এতিয়া 50% সুস্থ। আমিতো জানিছো 50% ওপৰতে ভাল হৈছে আপুনি। 50% মানে 70% ভাল হৈছো আৰু মোৰ সম্পূৰ্ণ সোঁহাতটো একেবাৰে বিকল, একেবাৰে লৰাব নোৱাৰো, কিন্তু সেইটো হাতে এতিয়া মই সম্পূৰ্ণ লৰাইছো। আৰু মোৰ এই মানে স্পৰ্টিং আপুনি অকমান দেখাই দিব। তেখেতৰ সোঁ হাতখন, যিখন সোঁ হাতে তেওঁ আগতে লৰাব পৰা নাছিলে, এতিয়া আমি দেখাই আছো সতীৰ্থ পোনে পোনে তেওঁ সোঁ হাতখনে তেওঁ লৰাব পাৰে। আগতে যিখন হাতেদি তেওঁ চোলাটো পিন্ধিব পৰা নাছিল, আমি দেখিছো তেওঁ নিজে চোলা পিন্ধিছে আৰু তেওঁ ভৰিকেইটা লৰাব পৰা হৈছে। অকমান দেৰি দেখাই, আপোনাৰ যদি অসুবিধা নহয় অকমান দেখাই দিছে। হয়, তেখেতৰ বিশেষকৈ সোঁ ভৰিটো দাং খোৱা নাছিলে, এতিয়া কিন্তু সোঁ ভৰিটো দাং খাইছে, নিজে ভাত খাব পৰা হৈছে, নিজৰ যাৱতীয় কামখিনি কৰিব পৰা হৈছে। এতিয়া আগতকে মনটো অলপ ভাল পাইছে নাই? বহুত আনন্দ, মোৰ বহুত আনন্দ লাগিছে। কৰিছো আগত দ্বিতীয় ইয়াৰ পিছৰ যিভাগ বহাগ, সেইভাগ বিহুত আপুনি বিহু মাৰিব পাৰিব। বিহু মাৰিব পাৰিম বুলি মোৰ অনুভৱ হৈছে। আৰু মই প্ৰকৃত বিহুৱা ঢোল বজাওঁ, মই বিহু নাম দিওঁ, পেঁপা বজাওঁ, বাঁহী বজাওঁ। বিহু নাম অকণ গাই দিব নেকি? বিহু নাম অকণ কিন্তু গাম আৰু অকমান। ও মোৰ নাচনী সোণ মৰণৰ পকা ধাননি কাচিৰে নাকাতে কৰে আমনি, ৰ'দৰ জিলি মিলি মনৰ পিপিৰণি। ও মোৰ নাচনী কেলৈ ঘনাই মাতা হাতী বাউলি। খবৰ মাতটো ইমান মানে এতিয়া ধন্যবাদ জনাইছো। তেখেতে আচলতে মনৰ আনন্দতে এটা বিহু নাম আপোনালোকক আগত গাই শুনাইছে। তেখেতৰ ভগ্নী আছে, যিগৰাকী ভগ্নীয়ে আজি প্ৰায় 14টা বছৰে তেখেতৰ নিজৰ ছাঁটোৰ দৰে আছিলে। আমি তেখেতৰ লগত কথা পাতিম। কি ক'ব, আজি 14টা বছৰে আপুনি নিজৰ মাতৃগতে তেখেতক প্ৰতিপাল কৰিছে, এটা শিশুৰ দৰে 14টা বছৰে আপুনি লালন পালন কৰিলে, আজি এইটো অৱস্থালৈ আহিলে, কি ক'ব আপুনি? এইটো অৱস্থাত আজি মই বহুতখিনি আনন্দিত হৈছোঁ, কাৰণ এবছৰ ইয়াত থাকি যিটো পৰিৱেশ পাইছোঁ, যিখিনি আমি সুবিধা পাইছোঁ, সহায় পাইছোঁ, ট্ৰিটমেণ্ট পাইছোঁ, সুস্থ হৈ আকৌ 6 মাহৰ পিছত আমি সুস্থ হৈ ঘৰলৈ যাম বুলি বহুত আশা কৰিয়ে ৰৈ আছোঁ। আৰু যিজন ব্যক্তি মৰুদ্বীপ ফুকন ডাঙৰীয়া, অৰুণজ্যোতি হাজৰিকা, যি দুজন ব্যক্তিৰ কাৰণে আজি তেখেতে প্ৰায় 70% উন্নত হৈছে, তেওঁলোকৰ কাৰণে কি ক'ব? তেওঁলোককতো আমাৰ ফালৰ পৰা সমস্ত আশীৰ্বাদ, ধন্যবাদ আৰু নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ, যাচিছোঁ আমি। আৰু আমাক যে বুটলি আনি নিজৰ ককাই ভাই, আই বোপাইৰ দৰে আমাক প্ৰতিপাল কৰি আছে, আমি তেওঁলোকৰ পৰিয়ালৰে মানুহ বুলি আমি ভাবি ল'লোঁ। আৰু তেওঁলোকক আমি পাহৰি যাব নোৱাৰোঁ, এই জেগাও আমি কেতিয়াও এৰি যাব নোৱাৰোঁ বুলি আমি বহুত মানে গোটেই মানুহখিনি নিজৰ ঘৰৰ নিচিনা হৈ গ'ল। আমি নিজৰ গাঁও, সমাজ, ঘৰ পাহৰি গ'লোঁ। এই মানুহখিনিক আঁকোৱালিকে ল'লোঁ, নিজৰ বুলি ল'লোঁ, আৰু যে এওঁলোকে পিতৃ মাতৃ ককাই ভাই ভনী আপোন। হয়, ধন্যবাদ জনাইছোঁ। এক আৱেগিক মুহূৰ্ত। তেওঁলোকৰ ধীৰেন দা আছে, তেওঁলোকৰ ভগ্নী আছে, তেওঁলোকে ক'লে যে তেওঁলোকে জীৱনৰ বহুতো ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আজি এই স্থান পাবলৈ আহিছে। আমিও আজি এটা আনন্দৰ মুহূৰ্ত, যিহেতু ডেৰগাঁও ডায়েৰীতে প্ৰথমটো বাতৰি প্ৰকাশ পাইছিলে, আমাৰ জীৱনৰে এটা স্মৰণীয় দিন হিচাপে ৰখি থাকিব। কাৰণ আমাৰ বাতৰি প্ৰভাৱৰ পাছতে এই দুহাল ব্যক্তিৰ কাষত থিয় দিছিলে ডেৰগাঁও এজন বিশিষ্ট সমাজকৰ্মী মৰুদ্বীপ ফুকন ডাঙৰীয়া। আমিও তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এনেকুৱা যেতিয়া আমি এটা বাতৰি কৰোঁ, বাতৰিৰ পাছতে যেতিয়া এজন ব্যক্তিৰ কাৰণে এজন মানুহ ওলাই আহিছে চিকিৎসাৰ কাৰণে, মৰুদ্বীপ ফুকন ডাঙৰীয়া আমাক যেতিয়া বাতৰিটো দেখিছে, তেওঁ কৈছিলে যে তেওঁক যিমান দিন চিকিৎসা লাগে, 1 বছৰ লাগে, 2 বছৰ লাগে, তেখেতক লৈ আমি তেখেতৰ নিজৰ ককায়েকৰ লগতে চিকিৎসা কৰিম। ঠিক সেইদৰে তেওঁ কথা ৰাখিলে। লগতে অৰুণজ্যোতি হাজৰিকা ডাঙৰীয়া তেখেতে কৈছিলে যে 1 বছৰ হওক, 2 বছৰ হওক, চিকিৎসাৰ কাৰণে যিমানখিনি প্ৰয়োজনীয় চিকিৎসা, সকলো চিকিৎসা দিম বুলি কৈছিলে। এই দুজন ব্যক্তিয়ে কিন্তু কথা ৰাখিলে। আমিও আশা কৰিছোঁ অতি সোনকালে তেওঁলোক আৰোগ্য হৈ উঠক, আৰু তেওঁলোকে যেনেকৈ কৈছে যে ইয়াৰ 2য় বছৰ গৈ পেলাই ঘৰত বিহু মাৰিব, আশা কৰোঁ এই বিহুৱাজনে 2য় বছৰ ঘৰলৈ গৈ বিহু মাৰিব পাৰে। 10 মাহ মানৰ আগত আমি এনেকৈ সংবাদ মাধ্যমত গম পাইছিলোঁ যে কাকডঙাৰ ধীৰেন বৰা বুলি ব্যক্তি এগৰাকী 14 বছৰ মানৰ আগতে গছৰ পৰা পৰি একেবাৰে সম্পূৰ্ণভাৱে পেৰালাইচিছ হৈ আছিলে। কিন্তু ঘৰখনৰ অৱস্থা পাতিও ভাল নাছিলে। গতিকে আমি এনেই এটা প্ৰথম খবৰ কৰিবলৈ গৈছিলোঁ। খবৰ কৰিবলৈ যাওঁতে মানে ডেৰগাঁৱৰ আমাৰ সন্মানীয়
বিৰাট ৰিনাউন এজন ফিজিঅ'থেৰাপিষ্ট আছে ডক্টৰ অৰুণজ্যোতি হাজৰিকা বুলি, তেখেতৰ লগত আমি কনচাল্ট কৰিছিলোঁ যে মানুহজনৰ কিবা অলপ মানে ট্ৰিটমেণ্ট কৰিব পৰা যায় নেকি। তো অৰুণজ্যোতি হাজৰিকাই ৰিপৰ্ট দিয়া মতে তেখেতক মানে ইম্প্ৰুভমেণ্ট হোৱাৰ চান্সেছ 90% আছে বুলি ক'লে। কিন্তু সেইটো গম পাই পেলাই আমিও আগ্ৰহ কৰিলোঁ। আগ্ৰহ কৰি মানুহজনক তাৰ কেইদিনমানৰ পিছতে আমি দেৰগাঁৱলৈ লৈ আহিলোঁ। লৈ আহি দেৰগাঁৱৰ ফুকন নগৰত এই ফিজিঅ'থেৰাপি চেণ্টাৰটো আছে। গতিকে ফিজিঅ'থেৰাপি চেণ্টাৰটোৰ সন্মুখতে আমি এটা ভাড়াঘৰ প্ৰথম ঠিক কৰিলোঁ। ঠিক কৰি তেখেতক তাত ৰাখিলোঁ। তেখেতৰ খোৱা বোৱা সকলো দায়িত্ব আমি লৈ তেখেতক আজি প্ৰায় বিগত 10 মাহে আমি ট্ৰিটমেণ্ট কৰাই আছোঁ। আৰু এটা কথা শলাগ ল'ব লাগিব যে মইতো মোৰ দায়িত্ব হিচাপে মই মানে এজন মানুহক ভাল কৰিব পাৰিম বুলি ভাবি পেলাই মই আশাবাদী হৈ পেলাই মই এইখিনি কাম কৰি আছোঁ। কিন্তু এজন ডক্টৰ হিচাপে নিজৰ যিহেতু প্ৰফেশ্যনেল ডক্টৰ হিচাপে তেখেতেও এই ট্ৰিটমেণ্টখিনি অৰুণজ্যোতি হাজৰিকা ডাঙৰীয়াই একদম সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি আছে। গতিকে আৰু এই 10 মাহত মানুহজনৰ প্ৰায় 80% ইম্প্ৰুভমেণ্ট হৈছে। এতিয়া মানুহজনে আগতেতো চকীৰ পৰা উঠিব পৰা নাছিলে, হুইল চেয়াৰতে তেখেত থাকিছিলে, আৰু নিজৰ হাত দাঙি পেলাই একো মানে মুখত কিবা এটা বোলে মাখি এটা পৰিলেও হাতেদি আঁতৰাব নোৱাৰিছিলে। এতিয়া সেই একেজন মানুহে ৰাতিপুৱা নিজৰ দৈনিক কামখিনি নিজে কৰিব পৰা হৈছে, আৰু মূৰত চুলিত ধৰক তেল টেঙা সানিব পৰা নিজে হৈছে, আৰু সেই হুইল চেয়াৰ বাদ দি পেলাই তেখেতে ৱাকাৰ লৈ পেলাই নিজে ৰাস্তাটো পাৰ হৈয়ে তেখেতৰ ভাড়াঘৰ ফিজিঅ'থেৰাপি চেণ্টাৰটোৰ পৰা পাৰ হৈয়ে, গতিকে তেখেতে নিজে অকণমান আহি পেলাই ফিজিঅ'থেৰাপি কৰিব পৰা হৈছে। গতিকে আমি 10 মাহত যিটো 80% ইম্প্ৰুভমেণ্ট আমি দেখিছোঁ, আৰু ডক্টৰ অৰুণজ্যোতি হাজৰিকাৰ যিটো ভাষ্য, তেখেতৰ যিটো অভিজ্ঞতা, সেই ওপৰত আমি আশাবাদী যে অনাগত দিনত অতি সোনকালে সেই মানুহজন একেবাৰে পূৰাকৈ নহ'লেও অন্ততঃ নিজে কৰি খাই থাকিব পৰাকৈ মানুহজনৰ এটা সবল অৱস্থাত মানুহজন পৰিলক্ষিত হ'ব বুলি আমি আশা কৰিছোঁ। তেওঁ কেছটো আচলতে অকণমান দীঘলীয়া আছিলে, বহুত পুৰণা হ'ল, ষ্টিফ হৈ গৈছে জইণ্টবিলাক, আৰু তেওঁ বহুত নিউৰলজিকেল প্ৰব্লেমবিলাক আছিলে। সেইবিলাক আমি যিমান পাৰোঁ সোনকালে চেষ্টা কৰিবলৈ আৰোগ্য কৰিবলৈ চেষ্টা কৰিছোঁ। মই লেটেষ্ট ট্ৰিটমেণ্ট টেকন'লজি থ্ৰুৱেদি তেওঁক কেনেকৈ সোনকালে আৰোগ্য কৰিব পাৰে তাই চিন্তা কৰি আছোঁ, আৰু ট্ৰিটমেণ্ট কৰি আছোঁ, সুফলো পোৱা হৈছে। আৰু ৰোগীগৰাকীয়ে বৰ্তমান আগতকৈ নধৰাকৈ অলপ খোজকাঢ়িব পাৰিছেগৈ, কাৰণ তেওঁ যিহেতু বহুত দিন 14 বছৰ দিন তেওঁ বিচনাতে পৰি আছিলে। বিচনাত পৰি থকাৰ কাৰণে গোটেই জইণ্টছবিলাক ষ্টিফ হৈ গ'ল, কাঠৰ নিচিনা গ'ল, ভৰি খোজ নাখায়, কঁকাল দাং নাখায়, গোটেই মানুহটো কোঙা হৈ আছিলে। এতিয়া আমি প্ৰথমতে ষ্টিফনেছবিলাকে দূৰ কৰিবলৈ সক্ষম হৈছোঁ ষ্টিফনেছবিলাক দূৰ কৰিবলৈ, কিন্তু তেওঁক চলাবৰ কাৰণে মানে যিটো মানুহৰ সঞ্চালনটো বডিৰ হ'বৰ কাৰণে এতিয়া আমি আগবাঢ়িছোঁ। যথেষ্টখিনিয়ে মই ইম্প্ৰুভমেণ্ট দেখিছোঁ তেখেতৰ আগতকৈ। তেখেতে আহোঁতেতো ধৰি আনিছিলে মানুহে, ধৰক মানে দাঙি অনাৰ নিচিনাই হৈছিলে, আৰু বহুতখিনি প্ৰব্লেম আছিলে। তো আমাৰ ইয়াত কি হয়, চিকিৎসাটো অকল ময়ে নকৰোঁ, আমাৰ যে টিম আছে ডক্টৰ, আমাৰ ইউৰ'লজিষ্ট আছে, নিউৰ'লজিষ্ট আছে, নিউৰ'চাইকেট্ৰিষ্ট আছে, মেডিচিনৰ ডক্টৰ আছে, মই আছোঁ। আমি গোটেইখিনিয়ে মিলি পেলাই এজ এ টিম ৱৰ্ক তেওঁ মানে চিকিৎসাটো কৰি আছোঁ। কাৰণ এজন ৰোগী তেওঁ যেতিয়া ইমান দিনৰ পৰা পৰি আছিলে, তেওঁ আৰু বেলেগ বিসংগতি কিছুমানো মানে হৈছিলে, বিসংগতি দেখা পাইছিলে। সেই বিসংগতিবিলাক দূৰ কৰিবৰ কাৰণে বেলেগ স্পেচিয়েলিষ্টৰ পৰাও আমি সহায় ল'ব লগা হৈছে। আমাৰ গোটেই টিমটোৱে ভালেই কাম কৰি আছে এতিয়া আগতকৈ। মোৰ ভাল লাগে, বহুত ভাল লাগে, নিজৰ এটা আত্মসন্তুষ্টি মই অনুভৱ কৰোঁ। আৰু মই আচলতে কৰি থকা কামবিলাক কাকো ক'বলৈ ইচ্ছা নকৰোঁ, আৰু মই কথা এইবিলাক কম কওঁ। মই সেইকাৰণে আপোনালোককো কওঁ যে বেছি এইবিলাক প্ৰচাৰ কৰিব নালাগে। মই মানে এইবিলাক কামবিলাক যিবিলাক মানুহক সেৱা কৰি থাকোঁ, এইবিলাক নিজৰ মনেৰে কৰি থাকোঁ, ভিতৰতে কৰি থাকোঁ, কাৰণ মই ইমান উৎসুক নহয় প্ৰচাৰৰ কাৰণে। বৰ্তমান 50% তেওঁ ভাল হৈছে বুলি মই মানে অনুভৱ কৰিছোঁ বুলি ভাবিছোঁ। মই এবছৰৰ ভিতৰত, আগতেও কৈছিলোঁ, এবছৰৰ ভিতৰত তেওঁ মানে ঘৰলৈ যাব পাৰে বুলি মই আশা কৰিছোঁ। সম্পূৰ্ণ নহ'লেও ধৰক নিজৰ কামখিনি নিজে কৰিব পৰা হ'লেও হ'ল, খাব পৰা যথেষ্ট চলি থাকিব। হয়, ধন্যবাদ। তেখেত ধীৰেন বৰা আপোনাৰ 14 বছৰ আগতে গছৰ পৰা পৰিছিলে। গছৰ পৰা পৰি আপোনাৰ চিকিৎসাও কৰা হৈছিলে, যোৰহাটৰ পৰা ধৰি গুৱাহাটীলৈও লিখিছিলে। কিন্তু পইচাৰ অভাৱত তেখেতে মাটি বাৰী সকলো বিকি সৰ্বশ্ৰান্ত হ'ল। চিকিৎসাৰ অভাৱত ঘৰত আজি 14 বছৰে পৰি আছিলে, কিন্তু চিকিৎসাৰ অভাৱত। তাৰপিছত আপোনালোকৰ দেৰগাঁও সংবাদদাতা দুজন আহি পেলাই তেখেতৰ নিউজটো বজোৱাৰ পিছত আপোনাৰ দেৰগাঁও এজন সমাজ হিতৈষী, সমাজৰ হকে কাম কৰা ব্যক্তি ময়ূৰ ফুকন ডাঙৰীয়া তত্ত্বাৱধানতে তেখেতক চিকিৎসা সম্পূৰ্ণ কৰি খোৱা সকলো ফ্ৰী কৰি দিম বুলি ইয়াৰ পৰা চিকিৎসা কৰিবলৈ নিলে। নিয়াৰ পিছত এতিয়া যথেষ্ট ভাল হৈছে। 70% 80% মানুহটো আৰোগ্য পথত। আৰু
কি ক'ম, তেখেতৰ যিটো দুৰ্বিষহ এটা জীৱন পাৰ কৰিছিলে, এই সমাজৰ হকে কাম কৰা ময়ূৰ ফুকন ডাঙৰীয়াই তেওঁ মৃতপ্ৰায় অৱস্থাৰ পৰা এটা নতুন জীৱন দিছে বুলি ক'ব লাগিব। তেখেতৰ হকে মই এটাই কওঁ যে তেখেত ময়ূৰ ফুকন ডাঙৰীয়া সমাজৰ হকে আকৌ ভাল কাম কৰিবলৈ তেখেত সুআৰোগ্য কামনা কৰিলোঁ। পৰিয়ালৰ লগতে সকলো যাতে সুস্থ হৈ আৰু এনেকুৱা কাম কৰিবৰ কাৰণে ময়ূৰ ফুকন ডাঙৰীয়াক শক্তি দিয়ক ভগৱানে। ময়ূৰদ্বীপ ফুকন ডাঙৰীয়াই আজি পৰ্যন্ত, আজি 9 মাহ দিনে তেওঁলোকক যিখিনি কৰিছে, বাসস্থানৰ পৰা ধৰি খোৱা বোৱাৰ পৰা ধৰি আজি যিখিনি মানুহটোৱে কৰিছে, যথেষ্ট মানে শলাগ লৈছো তেওঁৰ, আৰু ভাল লাগিছে। আৰু মানুহটো 80% ভাল হৈছে বুলি আমি গম পাইছো ইতিমধ্যে। গতিকে আমি গাঁওবাসী হিচাপে আমি ভাল পাইছো। অৰুণজ্যোতি হাজৰিকা ডক্তৰ, তেখেতক আমি একদম অন্তৰৰ পৰা আমি শলাগ লৈছো ও আশীৰ্বাদ কৰিছো। ভগৱানে তেওঁক কুশলে ৰাখক, মংগল হওক তেওঁৰ। আৰু এটাই কওঁ, ছাৰে এতিয়া তেখেতৰ এক্সট্ৰা যিখিনি দৰৱ ছাৰে দি আছে, সম্পূৰ্ণ ফ্ৰীকে দি আছে। ছাৰেও যিখিনি কৰিছে একচুৱেলি যথেষ্ট শলাগৰ শৰাই আগবঢ়ালো আমি।